নমস্কাৰ ফিউচাৰ ফোকাস আসাম ইউটিউব চেনেলটোৰ অন্য এটা ভিডিঅ'লৈ মই মনোৰঞ্জন হাজৰিকাই আপোনাক সকলোকে স্বাগতম জনালোঁ। মানে এইটো ভিডিঅ' বনোৱাৰ উদ্দেশ্য এইটোৱে যে আপোনালোকে থাম্বনেইল দেখি গম পাইছে ছ'চিয়েল মিডিয়াত এনেকুৱা এটা এনভাইৰনমেণ্ট এটা ক্ৰিয়েট হৈ আছে ৰাতিপুৱা গধূলি মানে আপোনালোকে ছ'চিয়েল মিডিয়া কালিৰ পৰা চাবই নোৱাৰি। সেই ফেচবুকেই হওক সেই ইনষ্টাগ্ৰামেই হওক ইউটিউবেই হওক যিয়ে হওক আপোনালোকে যদি চাই আপোনালোকে দেখিব এনি টাইম মানে এডিআৰিক লৈ পেলাই মিম বনি আছে যে ইমান কাট অফ কেনেকৈ গ'ল, ড্ৰাইভাৰ পোষ্টৰ কাৰণে ইমান কাট অফ কেনেকৈ বনিলে, গ্ৰেড 3 কাৰণে গ্ৰেড 4ৰ কাৰণে ড্ৰাইভাৰ পোষ্টটো পোষ্ট নহয় নেকি? ড্ৰাইভাৰ দেখিছে ভেকেঞ্চি কম, ষ্টুডেণ্ট বেছি, যোৱাবাৰতকৈ এপ্লিকেণ্ট বেছি। ঠিক আছে, ষ্টুডেণ্টে পঢ়িছে, কম্পিটিটিভনেছটো বেছি হৈ গৈছে অসমত দিনক দিনে। যিমানে ভেকেঞ্চি ওলাইছে সিমান ল'ৰা ছোৱালী বেছি পঢ়িব লৈছে, চ'ৰ্চ ইমানেই হৈছে, ইমান খুচৰি মাৰি পঢ়িছে, গতিকে কাট অফ বেছি যাবই। ভুলটো আপোনালোকৰহে। আপোনালোকে মানে কি হয়, মই মানে অলপ হাইপাৰ হৈ গৈছোঁ, মানে আপোনালোকৰে ভুল। আপোনালোকে কম কাট অফ যাব বুলি ষ্টুডেণ্টসকলক আশা দি থৈ দিছিলে। আপোনালোকে অলৰেডি স্কিল টেষ্টৰ কাৰণে আপোনালোকে পেকেজো চেল কৰিলে, ঠিকে আছে। এতিয়া কাট অফ কম গ'ল, লোকচান আপোনালোকে নিজে বাচিবলৈ কি কৰিব? মিমকে বনাইছে, হিন্দীত কমেণ্ট্ৰি কৰিছে, অসমীয়াত কমেণ্ট্ৰি কৰিছে, ইভেন আপোনাৰ নিউজৰ পৰ্টেলখিনিতে চাব নোৱাৰে। মানে এডিআৰিক লৈ পেলাই নিউজৰ কাম নাই আৰু অকল এডিআৰিক কাট অফক লৈ ডিছকাছ কৰি আছে। চেণ্ট্ৰেল গভৰ্ণমেণ্টত ইমান এক্সাম হৈ থাকে, কাট অফ লৈ কোনটো নিউজ চেনেলে ইমান ডিছকাছ কৰে বাৰু? ষ্টুডেণ্টৰ এইটো এটা বেড ইম্পেক্টহে পেলাইছে। নেক্সট যিবোৰ পৰীক্ষা আহিব তেখেতলোকে কেনেকৈ পঢ়িব? মই ষ্টুডেণ্টসকলক এটাই ৰিকুৱেষ্ট কৰোঁ যে আপোনালোকে অলপ ছ'চিয়েল মিডিয়াৰ পৰা এই কেইদিনমান আঁতৰি থাকক। যেতিয়ালৈকে নিগেটিভিটিটো আঁতৰি নাযায় তেতিয়ালৈকে নিজকে মানে আঁতৰাই ৰাখক। কি লাগিলে আপোনালোকে পাছ কৰক, ফেইল কৰিছে যি হওক, আপোনালোকে অকণমান আঁতৰি থাকক। যিটো বস্তু আপোনালোকৰ নেক্সট আহি আছে বা যি এক্সামসমূহ আহি আছে তাৰ বাবে প্ৰিপেয়াৰ কৰক। এই নিগেটিভ এনভাইৰনমেণ্টৰ পৰা অকণমান আঁতৰি যাওক। একদম মানে কৈছোঁ নহয়, আপোনালোকক এইটো কথাই কৈছোঁ, তেখেতলোকে ভাবি আছিলে কম যাব বুলি, ষ্টুডেণ্টে কিমান পঢ়িছিলে তেখেতলোকে গম নাপায়। দিনক দিনে অসমত যে কম্পিটিটিভনেছটো বাঢ়ি আহি আছে, তেখেতলোকে সেইটোৰ প্ৰতি কোনো মানে কথা নহয়। এই পষ্ট কম হৈছে, ষ্টুডেণ্ট বাঢ়ি গৈছে, পঢ়িছে বেছিকৈ, কাট অফ বেছি যাব, চিধা কথা। তোমালোকে আৰু কৰি থৈছিলা 90 যাব, 80 যাব, তেনেকৈ ভাবি থৈছিলা তোমালোকে। গতিকে এইটো মানে এনেকুৱা এটা নিগেটিভ। এতিয়া আপোনালোকৰ কামটো এইটো যে নেক্সট ষ্টুডেণ্টসকলে যিসকলে ফেইল কৰিছে বা যিসকলে পাছ কৰিছে নেক্সট কি কৰিব লাগে সেইটোক লৈ পেলাই তেখেতলোকক এটা মানে মনোবল এটা আপ কৰিবলৈ চেষ্টা কৰিব লাগিব। এতিয়া আৰু মিম বনাই থাকিলে এনেকুৱা নিগেটিভ কমেণ্ট, বা আচৰিত মানে ক'ব নিবিচাৰিলেও ক'ব লগা হৈ গৈছে। এতিয়া আছাম পুলিচৰ ABUB ৰিটেন আহি আছে, তেখেতলোকক ক'ব লাগে যে তোমালোকে দেখিছা ইমান কাট অফ আহিছে, গতিকে তোমালোকে বেছিকৈ পঢ়িব লাগিব। এতিয়া গ্ৰেজুৱেট ল'ৰা ছোৱালীও বা বহুত ভাল পঢ়া ল'ৰা ছোৱালীও আছাম পুলিচ ABUB এবাৰ ৰিটেন দিব। ফিজিকেল অলৰেডি তেখেতলোকে কোৱালিফাই কৰিয়ে থৈছে, গতিকে কাট অফ যোৱাটো স্বাভাৱিক কথা। ABUBটো কাট অফ যাব, ঠিক আছে। ফিজিকেলি আজিকালি সকলোৱে এবছৰ ধৰি ফিজিকেলৰ বাবে প্ৰিপেয়াৰ কৰিছে, গতিকে চবৰে নম্বৰ প্ৰায় 50 ওচৰা ওচৰি। ল'ৰাৰ কথা কৈছোঁ, ABUB ক্ষেত্ৰত ল'ৰাৰ কথা কৈছোঁ, 50 ওচৰা ওচৰি সকলো কেটেগৰী। গতিকে তেখেতলোকৰ এই মানে ফাইনেল মেৰিট লিষ্টত কাট অফ যোৱাটো সাধাৰণ কথা, ঠিক আছে। যি হওক মানে আজিকালি হাই ছেকেণ্ডেৰী পোৱাৰ লগে লগে এডিআৰিৰ কাৰণে পঢ়িবলৈ লৈছে। যোৱাবাৰ এডিআৰিৰ পৰা এতিয়া এডিআৰিলৈ প্ৰায় এবছৰতকৈ বেছি সময়, 2 বছৰ ওচৰা ওচৰি সময় পালে। ষ্টুডেণ্টসকলৰ কনচেপ্টটো ক্লিয়াৰ হৈ গ'ল যে এডিআৰিত এনেকৈ পেপাৰ আহে, ঠিক আছে। গতিকে কেনেধৰণে আপোনালোকে পেপাৰ হেৰিখিনি হ'ব আপোনালোকে গম পাই গৈছে, গতিকে পঢ়িছে বেছিকৈ, গতিকে কাট অফ যোৱাটো স্বাভাৱিক কথা। গতিকে এটা বেড ইম্পেক্ট মানে বেড নিগেটিভ এনভাইৰনমেণ্ট এটা বনাই থাকিলে ভৱিষ্যতে কিন্তু ষ্টুডেণ্টসকলৰ পৰীক্ষা দিয়াৰ ক্ষেত্ৰত মানে পৰীক্ষাটোক লৈ পেলাই বেলেগ এটা ছবি ক্ৰিয়েট হ'ব। দিনক দিনে কাট অফ বাঢ়ি যোৱাটো সাধাৰণ কথা যেতিয়া ভেকেঞ্চি কমি আহে। ষ্টুডেণ্ট বাঢ়ি গৈ আছে, কাৰণ যোৱাবাৰ দিয়া ষ্টুডেণ্টটো বহুতেও দিছে। এইবাৰ APSC কাৰণে প্ৰিপেয়াৰ কৰি থকা ষ্টুডেণ্টেও দিছে। তাততো APSC কাৰণে প্ৰিপেয়াৰেশ্যন কৰি আছে বুলি দিব নোৱাৰে বুলি ক'তো লিখা নাই, গতিকে দিবই। গতিকে আৰু মানে কি আৰু এইটো মানে নিগেটিভ এনভাইৰনমেণ্টটো ক্ৰিয়েট কৰাটো মই যিসকল টিউটৰ আছে বা যিসকল আপোনাৰ ছ'চিয়েল মিডিয়াৰ ইনফ্লুৱেঞ্জাৰ আছে তেখেতলোকক মই একদম মানে ৰিকুৱেষ্ট কৰিছোঁ যাতে নিগেটিভ এনভাইৰনমেণ্ট এডিআৰিক লৈ বা আগন্তুক যি পৰীক্ষাই হওক পৰীক্ষাক লৈ পেলাই নানে। কিয়নো ষ্টুডেণ্টসকলৰ এইটো পাৰ্চনেল লাইফতে হওক বা আগন্তুক পৰীক্ষাসমূহৰ ক্ষেত্ৰতেই বহুত বেয়া ইম্পেক্ট পেলায়, ঠিক আছে। আগতে আছাম পুলিচ ABUB ক্ষেত্ৰৰ ৰিটেনত বা ফিজিকেলৰ নম্বৰ বহুত কম গৈছিল, এতিয়া লাহে লাহে একদম কম্পিটিশ্যন বাঢ়ি গৈ আছে। ফুল স্ক'ৰ কৰিব পৰা হৈ গৈছে ফিজিকেলত, ঠিকে আছেনে? আগতে আছাম পুলিচ SIত প্ৰথমবাৰ হৈছিল তেতিয়া কিমান কম কাট অফ গৈছিল, এতিয়া কেনেকৈ বাঢ়ি গৈ আছে। সকলো পৰীক্ষাৰ্থী আছাম পুলিচ SI দিবলৈ লৈছে। ছোৱালীয়ে হওক, আগতে ছোৱালীয়েতো পুলিচৰ ইণ্টাৰভিউ নিদিয়ে, আজিকালি ছোৱালীসকল বেছি মানে এক্টিভ। গতিকে এই কথাখিনিত মানে বেলেগ এটা মানে চিন ক্ৰিয়েট কৰিব নালাগে। এতিয়া নেক্সট ষ্টেপৰ কাৰণে প্ৰিপেয়াৰ কৰক। ভিডিঅ'টো নবনাওঁ বুলি ভাবিছিলোঁ, কিন্তু চাই মানে উপায় নাইকিয়া হৈ গৈছে, বনাবই লগা হৈ গৈছে। ধন্যবাদ, বেছি নকওঁ। নেক্সট ষ্টেপৰ কাৰণে নিজকে প্ৰিপেয়াৰ কৰক।